নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ধ্ৰুৱ শইকীয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যিটো নেকি আমাৰ অংগনাবাদীৰ কৰ্মী সহায়িকাসকলে বহুত দিনৰ পৰা অপেক্ষা কৰি আছে, বহুত দিনৰ পৰা আন্দোলন কৰি আছে বা তেখেতসকলে বহুত দিনৰ পৰা নিজৰ প্ৰাপ্যৰ বাবে মাত মাতি আহিছে। তথাপিতো আজিলৈকে মুখ্যমন্ত্ৰীৰ কোনো হস্তক্ষেপ হোৱা তেওঁলোকে দেখা পোৱা নাছিলে, কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে মাত মাতিছে আৰু তেওঁ কৈছে যে যিসকল কৰ্মী সহায়িকা আছে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে তেওঁ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যিটো নেকি তেওঁ অলৰেডি ঘোষণা কৰিছে। গতিকে কি কৈছে সেই বিষয়ে মই ভিডিঅ'টোত আপোনালোকক জনাই দিছোঁ। তেখেতে কি কৈছে মই সেইটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বহু দিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম, যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম, যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে এনেধৰণৰ নতুন নতুন আপডেটবিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মৰম দিব। ধন্যবাদ।